নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমি টাউনলৈ, কাম অকণমান আছে। তাৰপিছত ৰঘুপতিও চাম, টিকেট কাটি থোৱা আছে। আপোনালোকক তাকে দেখুৱাম বুলি ভাবিলোঁ। আৰু ঘৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ নহ'লে, মানে বহুত লৰালৰিকৈ আহিলোঁ। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আছে মোৰ টাউনৰ মাজত ভিডিঅ' কৰা দেই, নাহাঁহিব আকৌ। কালি মোৰ 4th চেমৰ পৰীক্ষা শেষ হ'ল। এতিয়া আকৌ নতুন এডমিশ্যনৰ কাৰণে বহুত কিবাকিবি কৰিব লাগে নহয়, সেইখিনিকে কৰিবলৈ আহিছোঁ। আৰু লগতে ৰঘুপতি চোৱাও হ'ব। এতিয়া আমি গৈ আছোঁ মৌজাদাৰৰ অফিচলৈ। তাত আমি খাজানা দি পেলাই খাজানাৰ ৰচিদটো লৈ পেলাই চাৰ্কল অফিচ যাব লাগিব। মৌজাদাৰ অফিচ আহি পালোঁ, তাত খাজানা দিয়া হ'ল। খাজানাৰ ৰচিদটো জেৰক্স কৰিবলৈ সোমালোঁ ইয়াতে। তাৰপিছত আহি থাকোঁতেই দেখিলোঁ এজোপা বৰগছ, আৰু তাত চাওকচোন ইমানখিনি মৌ আছে নহয়, মানে এবাহ নহয়, বহুতখিনি আছে। মই মানে দেখি আচৰিত, তাকে অকণমান যিকণ পাৰোঁ ভিডিঅ' কৰিলোঁ। ৰাস্তাত ৰৈ ভিডিঅ' কৰিবও বেয়া লাগে। মৌজাদাৰৰ ওচৰৰ পৰা আহিলোঁ, তাত কামটো হ'ল। এতিয়া যাব লাগিব চাৰ্কল অফিচ, তাত কৰিব লাগিব কেইটামান কাম আছে। তাৰপিছত আজৰি হ'ম। আৰু তাৰপিছত মেইন কথা, এই বৰগছজোপাত সেই মৌখিনি দেখিলে নাই? মই আকৌ দেখাই নাই ইমানখিনি মৌ আজিলৈকে একেলগে পাই। অফিচৰ কাম বন শেষ নহ'লেই, তাৰপিছত চিনেমাৰ সময় আহি পালে, সেইকাৰণে আমি হললৈ বুলি আহিলোঁ। ৰঘুপতি চাবৰ কাৰণে আমি বহুত বেছি এক্সাইটেড হৈ আছোঁ, গতিকে সোনকালে গুচি আহিলোঁ। আৰু এইফালে আমাৰ চিনেমা ষ্টাৰ্ট হৈ গ'ল। চিনেমা শেষ হোৱাৰ পিছত লৰালৰিকৈ অফিচলৈ গৈছোঁ। ইফালে গাড়ী নাপামেই বুলি ভয়ো লাগি আছিলে, আৰু আমি টাউনত একো খাবলৈ মেলিবলৈ নাপালোঁ। সেইকাৰণে বহুত ভোক লাগি আছিলে। মাকনে বাটতে গাড়ী ৰখাই এইকেইটাকে কিনি লৈ আহিছে। আৰু তাৰপিছত চাওকচোন আমাৰ বহাৰ নিয়মবোৰ, দুইজনীয়ে এনেকুৱাকৈ বহি আহিছোঁ যেন এইখন আমাৰহে গাড়ী। গোটেইখন ঘূৰি মেলি ভাগৰ লাগি আছিলে যদিও এই ধুনীয়া ধুনীয়া দৃশ্যবোৰ চাই মনটো ভাল লগাই আহিছোঁ দিয়ক। কালিৰ ভিডিঅ'টো সামৰণি মাৰিব নোৱাৰিলোৱে। এইটো মোৰ লগত সদায় হৈয়ে থাকে। যদি কেনেবাকৈ অকণমান দীঘল ভিডিঅ' এটা দিওঁ বুলি ভাবোঁ, একেদিনাখনে কাহানিও সামৰিব নোৱাৰোঁ। এইটো প্ৰব্লেম, কাহানি শেষ হয় মই নাজানো। আৰু কালি কি হ'ল, চিনেমা চোৱাৰ পিছত চিনেমা শেষ হৈছে প্ৰায় 4টামান বজাত। তাৰপিছত আকৌ অফিচ যাবলগীয়া হ'ল। মোৰ কামটোতো মানে শেষ হোৱা নাছিলে। তাৰপিছত অফিচত গৈ মেলি কামটো শেষ কৰি লৈ মেলি ঘৰলৈ আহোঁতে মানে বহুত দেৰি হৈ গ'ল। আৰু গাড়ী নাপাম বুলিয়ে মানে একো কৰিবলৈ নহ'লে। মানে ভাবিছিলোঁ কিবাকিবি অকণমান দেখাম বুলি আপোনালোকক, কিন্তু সেইখিনি আমাৰ কৰিবলৈ নহ'ল কালি। সেইকাৰণে আৰু ভিডিঅ'টো বহুত দীঘল কৰিব নোৱাৰিলোঁ। কালি আহি পেলাই ভিডিঅ'টো সামৰণি মাৰিম বুলি ভাবিছিলোঁ, খালি ইমানেই মূৰ বিষাই আহিলে। দিনটো তাত ঘূৰি মেলি আছোঁ ন, আৰু একো খাবলৈ মেলিবলৈ নহ'ল। ভোকে পিয়াহে একেবাৰে মানে লেবেজোন হৈ আহিছিলোঁ। সেইটো কাৰণে সামৰণি মাৰিব নোৱাৰিলোঁ। সেইকাৰণে ভাবিছোঁ আজি আপোনালোকৰ লগত ভিডিঅ'টো সামৰণি মাৰি দিম। আৰু এটা প্ৰব্লেম কি হয় জানেনে? আপোনালোকক যে মই ভিডিঅ'বোৰ নিদিওঁ সোনকালে ভিডিঅ'বোৰ শ্বুট কৰি থৈ দিওঁ। তাৰপিছত এডিটিং কৰিবলৈ ইমানেই এলাহ লাগে, লাষ্টত গৈ মেলি গোটেই ভিডিঅ'খিনি ডিলিট কৰি পেলাই থৈ দিওঁ। 4th চেমৰ এক্সাম হৈছিলে কাৰণে এতিয়া বাৰু ভিডিঅ' কৰিব পৰা নাছিলোঁ। তাৰপিছত এক্সাম শেষ হ'ল আৰু পৰহি। কালি কৰিবলগীয়া তেনেকুৱা একো বিশেষ কাম নাই। ভিডিঅ' কেইটামান এডিট কৰিবলৈ আছে, সেইখিনিকে কৰি লওঁ। তাৰপিছত আহিলোঁ ইহঁতকেইটা পঢ়িবলৈ বুলি, আৰু ইহঁতক পঢ়াই ল'লোঁ আজি বাহিৰতে, কাৰণ আজি কাৰেণ্টটো নাই। তাৰপিছত আজি মই ৰুইছিলোঁ কেইটামান ফুলৰ পুলি, তাকে আপোনালোকক দেখাই ল'লোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। ধন্যবাদ।